টাইমিত চাই থকা প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই শৰৎ গায়ন। আমি বাংলাদেশীৰ হাতত মৃত্যুবৰণ কৰিবলৈ অসমত জন্মগ্ৰহণ কৰা নাই। আমি খিলঞ্জীয়া অসমীয়া, আমি বাংলাদেশ হাতত মৃত্যুবৰণ নকৰো। আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'বই। মানক যদি চেতিয়াৰ এই ভয়ংকৰ ঘটনাৰ পিছত এতিয়া জাঙুৰ খাই উঠিছে শৃংখল চলিহাই। শৃংখল চলিহাই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। শৃংখল চলিহাই কৈছে যে আমি অসমৰ খিলঞ্জীয়া হয়, আমি বাংলাদেশীৰ হাতত মৃত্যুবৰণ কৰিবলৈ আমি এই অসমত জন্মগ্ৰহণ কৰা নাই। কোনে বাংলাদেশী অবৈধ বাংলাদেশীক শিৱসাগৰৰ পৰা উচ্ছেদ কৰাত বাধা দিয়ে আমিও চাই ল'ম, এই কথা মন্তব্য কৰিছে শৃংখল চলিহা। এতিয়া সম্পূৰ্ণৰূপে গৰজি উঠিছে শৃংখল চলিহা। আমি জনাবলৈ চেষ্টা কৰিছো সমগ্ৰ খবৰ। খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰা ঘটনা সহ্য কৰা নহ'ব। আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'বই। আৰু এতিয়া মানক জ্যোতি চেতিয়াৰ ঘটনাৰ পিছত এতিয়া শৃংখল চলিহা এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে। এটা বাংলাদেশীক কৰা হ'ব উচ্ছেদ, প্ৰতিটো বাংলাদেশীক উচ্ছেদ কৰা হ'ব উজনিৰ পৰা, বাংলাদেশী উচ্ছেদ কৰা হ'ব। শিৱসাগৰৰ বিধায়কে ৰক্ষা কৰিব নোৱাৰিব বুলি কৈছে। চিন্তামণিগড়ৰ পৰা চলিব বৃহৎ উচ্ছেদ অভিযান। সমান্তৰালকৈ শিৱসাগৰৰ বিধায়ককো এই সন্দৰ্ভত দোষাৰোপ কৰা দেখিবলৈ পোৱা গৈছে। আৰু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে শৃংখল চলিহা। আমি জনাইছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। মানক যদি চেতিয়াৰ ঘটনাৰ পিছত এতিয়া শৃংখল চলিহাৰ বৃহৎ হুংকাৰ। আৰু শিৱসাগৰৰ বিধায়কেও এইবাৰ ৰক্ষা কৰিব নোৱাৰিব অবৈধ বাংলাদেশী। শিৱসাগৰৰ বিধায়কৰ নাম সাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু সমগ্ৰ শিৱসাগৰৰ বৰ্তমান এই যে মানক জ্যোতি চেতিয়াৰ যি ঘটনা, সেই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। প্ৰতিটো দল সংগঠনে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে, প্ৰতিটো দল সংগঠনে মাত মতা দেখিবলৈ পোৱা গৈছে। আৰু সেই সময়ত এতিয়া শৃংখল চলিহাই এনেধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এটাকৈ অবৈধ বাংলাদেশী বিচাৰি উচ্ছেদ কৰা হ'ব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে শৃংখল চলিহা। শৃংখল চলিহাই অবৈধ বাংলাদেশীক এটাকৈ বিচাৰি অভিযান চলাম বুলি কৈছে। উচ্ছেদ কৰা হ'ব, অভিযান চলিব চিন্তামণিগড়ৰ পৰা, শিৱসাগৰৰ চিন্তামণিগড়ৰ পৰা এটাকৈ অবৈধ বাংলাদেশীক বিচাৰি অভিযান চলাম বুলি কৈছে। কোনো মন্ত্ৰী বিধায়কেও বাধা দিব নোৱাৰিব বুলি কৈছে। কোনো মন্ত্ৰী বিধায়কে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব নোৱাৰিব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান এই যি মানক জ্যোতি চেতিয়াৰ যি ঘটনা, সেই ঘটনাৰ সন্দৰ্ভত বৰ্তমান আটক কৰিছে 5 গৰাকী লোকক আটক কৰা হৈছে। যদিও এতিয়ালৈকে বহু কেইগৰাকী পলাতক, সেই পলাতক কেইগৰাকীক ইতিমধ্যে আটক কৰিবলৈ আহ্বান জনাইছে। সমান্তৰালকৈ আজিৰ দিনটোত ফৰেন্সিকৰ দল তাত উপস্থিত হৈছে। ফৰেন্সিকৰ দল তাত উপস্থিত হৈ সকলো পৰীক্ষা নিৰীক্ষা চলোৱা দেখিবলৈ পোৱা গৈছে। ফৰেন্সিকৰ এই দলটি তাত যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটো মন্তব্য কৰিছিলে যে ফৰেন্সিকৰ দল পঠিওৱা হ'ব, SIT গঠন কৰা হ'ব। আৰু আজিৰ দিনটোত তাত ফৰেন্সিকৰ দল তাত উপস্থিত হৈছে। সকলো দুৰ্ঘটনাস্থলী বা দুৰ্ঘটনা সংঘটিত সেই বাইকখন সকলোখিনি তন্নকৈ পৰীক্ষা কৰিছে। কিন্তু তাৰ মাজতে শৃংখল চলিহাৰ এই হুংকাৰে কিন্তু এক প্ৰকাৰ এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। বাতৰি শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। আৰু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়া গৰজি উঠা দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাই কৈছে এটাকৈ বাংলাদেশী বিচাৰি আক্ৰমণ, এটাকৈ বাংলাদেশী বিচাৰি উচ্ছেদ কৰা হ'ব। আৰু যদি আক্ৰমণ হয় তেতিয়াহ'লে প্ৰত্যাক্ৰমণ কৰা হ'ব বুলি মন্তব্য কৰি দেখিবলৈ পোৱা গৈছে। আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। এতিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন হ'ব শিৱসাগৰত। চিন্তামণিগড়ৰ পৰা চলিব এই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন। আৰু যিহেতু মানক জ্যোতি চেতিয়াৰ সৈতে যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে, তাৰ পাছতে প্ৰতিটো দল সংগঠন জাঙুৰ খাই উঠিছিলে। আৰু ইতিমধ্যে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাক। কি কৈছিলে শৃংখল চলিহাই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে শুনাই ল'ব বিচাৰিছো। জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক, বিমল বৰাক,
অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক তেওঁলোকে যিটো আশ্বাস দিছিলে আশ্বাস মতে কামবোৰ হৈছে। এতিয়া কথাটো হৈছে আমাৰ এটা ল'ৰা মাৰি পেলালে নহয়, এতিয়া আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব লাগিব, সিহঁতৰো 4টামানক এনকাউণ্টাৰ কৰিব লাগিব। আৰু নহ'লে কিন্তু শিৱসাগৰত ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব। শিৱসাগৰ আৰক্ষীয়ে কাহানিও নেদেখা প্ৰত্যাক্ৰমণ শিৱসাগৰত হ'ব। আমি ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, আমি বাংলাদেশীৰ হাতত মৃত্যুবৰণ কৰিবলৈ অসম মুলুকত জনম লোৱা নাই। সেইটো কথা চৰকাৰকো কৈ দিছোঁ, শিৱসাগৰ আৰক্ষীকো কৈ দিছোঁ। এনেকুৱা প্ৰত্যাক্ৰমণ হ'ব, শিৱসাগৰ আৰক্ষী অসম চৰকাৰে ভাবিব নোৱাৰা প্ৰত্যাক্ৰমণ হ'ব। সেইটো কথা একদম স্পষ্ট। চিন্তামণি গড়ৰ পৰা উচ্ছেদ হ'ব, চৰকাৰে নকৰিলে আমি কৰিম। আৰু 5জনক আটক কৰিব, ট্ৰেইনত পলাইছিলে বোলে, ট্ৰেইনত ধৰিছে, আমি খবৰ পাইছোঁ। আৰু সেইকাৰণে অসম আৰক্ষীক আমি ধন্যবাদ দিছোঁ, শিৱসাগৰ আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ। কালি IGP ছাৰো আহিছে, তেখেতে নিজেই তাত তদন্তস্থলীলৈ গৈছে, আমাকো মাতিছে, গোটেই কথা বতৰাখিনি আমাক সুধিছে। আৰু তাৰ পিছতে যিহেতু একশ্যন হৈছে আমি ভাল পাইছোঁ। আৰু আজি তাৰ তিলানী আৰু তাৰ যিখিনি তেজ, সেই তেজখিনি কোনো কাৰণত অথলে যাবলৈ নিদিওঁ। মই কৈছোঁ নহয়, ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব শিৱসাগৰত। সাজু থাকক শিৱসাগৰত থকা বাংলাদেশ কিমৰৰ মানুহ, তহঁতক কোনে বচাব পাৰে মই চাম এইবাৰ। বীৰ লাচিত সেনাই চাব, তহঁতক কোন মন্ত্ৰী বিধায়কে বচাব পাৰে এইবাৰ আমি চাম। আছে আমাৰ বিধায়কে আজিলৈকে কোৱা নাই শিৱসাগৰত বাংলাদেশী আছে বুলি। বচাব পাৰে যদি শিৱসাগৰ বিধায়কে বচাই দেখুৱাওক, মই চেলেঞ্জ কৰিছোঁ।